থাক দুখ নকৰবি ভনীৰে বমি হ'ব নেকি তোৰ অলপ হওয়া সম্ভাৱনা আছে গাড়ী এখন লগাই দিলা মোৰ চাল চৰি গৈছে মই একো বেয়া পাওঁ নাই বেছি হেৰি কাৰণে কোন ক্লাছ পালা এবাৰ 9 পালা কেতিয়া লগ পাইছিলো আমি লিগেল কথা এটা কৈ আছো একচুৱেলি হস্পিটেলে সেনেকুৱা কথা নহয় বহুত চিন্তা ভাৱনা এগিলাকত থাকো গম পাইছানে আৰু মই ভাবা নাছিলো বছৰৰ প্ৰথম হেৰিতে যি সেকেন্ড দিনে যি একেবাৰে এনেকে গালি পাৰি উঠবি যি কি নহওক বাৰু ওয়েলকাম টু মাই লাইফষ্টাইল ব্লগ মানে ঠেকি আছে মোক কামুৰি আছে অলপমান দেৰি হৈছে মোৰ ঘুমে উঠোঁতে গুৱাহাটী যাব লগা হৈ গৈছে ঘপকে টিকু ক'ত কেনেকে কিয় বিখ্যাত স্কুলত যাব লাগি স্কুলত যাবলৈ বা আজিকালি চলি আৰু মোবাইল হাতত লৈ ফেলে কি স্কুলত যায় এই ফাইবাৰৰ পাছৱৰ্ড বিচাৰিও আহে হয়নে নহয় পঢ়াখিনি ভালকৈ কৰিবি পাপা এই গুৱাহাটীত যাম কিয় যাম কৈ আছো কোনে বনাইছে ভাতটো অংকিতাই বনালা তই বনালি আৰু তাইক লেভেলটো মই দিব পাৰিলো হয় কিন্তু উপায় নাই মই এইখিনি বনাই দিম খাওঁ ভাতটো কণী দি দেখে না মায়ে মই এনেকে যেনেকে তেনেকে খাওঁ নে মাই এনেকে খাব লাগে কণী কবি চবেই থাক ছাগলীৰ নিচিনা ক'ত ঘূৰি আছা পাপা পানী খা পানী পুৱাই পানী খাব লাগে গম পাইছা গুৱাহাটীত যাম থাক দুখ নকৰবি জীৱনৰ এটা কথা আছে যোন মানুহে বিপদত মানে সহায় কৰে সেই মানুহক বিপদত সদায় সহায় কৰিব লাগে মানে উপকাৰীক অজগৰে খাৱাৰ নিচিনা হ'ব নালাগে আৰু মোৰ ক্ষেত্ৰত আপোনালোকে বিশ্বাস কৰিব পাৰে মোৰ ক্ষেত্ৰত কোনো দিন উপকাৰীক অজগৰে খাৱাৰ চিষ্টেমটো নহয় যিগিলাকে আগতে পাইছে সেইগিলাকে নিশ্চয় পাইছে আৰু যিগিলাকে পাওঁ নাই আগন্তুক দিনত পাব কিন্তু এটা কথা মোৰ লগত গাদ্দাৰি কৰিলে মোৰ টেমাটো গৰম হৈ যায় ভনীৰে বমি হ'ব নেকি তোৰ অলপ হওয়া সম্ভাৱনা আছে বমি হওঁতে মোক কৈ দিবি হে ধুনীয়াকে নতুন বছৰ বুলি শুভেচ্ছা থাকিল চবকে আমাৰ ফালৰ পৰা অলপমান গুৱাহাটীৰ পৰা আমি ফুৰি আহো আজি নতুন বছৰ বুলি আকৌ মেডিকেল ঐ ভৰি বিহে গৈছে ঐ ভনী ড্ৰাইভাৰ হোৱা কিমান কষ্ট ড্ৰাইভাৰ গিলাকক কিয় গালি পাৰে মানুহবিলাকে দেখিছানে কিমান ৰিক্সাত চলাই আছো সেইটোৱে কথা আজি জানুৱাৰী 2 তাৰিখ আৰু প্ৰথম সপ্তাহতে এই মেডিকেল কৰি আকৌ ড্ৰাইভাৰ লগা হৈছে আমাৰ বেমাৰী এইটো আজি প্ৰথম চেকআপত লৈ আহিছো বেমাৰী যোৱাকালি জানুৱাৰী যোৱাৰ একে বেমাৰী ধমধমে আছে মাংস খাব নাপায় আমি এতিয়া মাঘ বিহু আহি আছে গতিকে স্পেচিয়েলি ডক্তৰক সুধিম মানে আমি আমাৰ বেমাৰী অকে হৈছে মাংস খাব নহয় মাঘ বিহুত সেইটোৱে মেইন মাংস খাব লাগে মাংস ইমানে মানুহ মানে প্ৰাইভেট হস্পিটেলত আহি উঠি ফেলে কি পাৰ্কিং থব পৰা নাই আকৌ এক্সট্ৰাকে পইচা দি কিনে আকৌ এক্সট্ৰা পাৰ্কিঙত থৈছো 30 টকাকে পাৰ ঘণ্টা লিগেল কথা এটা কৈ আছো একচুৱেলি হস্পিটেলে পাৰ্কিঙৰ ব্যৱস্থাটো কৰিব লাগে ইমান টকা দি ফেলে কি পেচেণ্ট এটা দেখাও যায় যদি পাৰ্কিংটো যদি পইচা দি কিনে থব লগা হয় বেয়া কথা ইয়াতে পাৰ্কিং ফুল বোলে অলপ আগতে যিটো ক'লো মানে পাৰ্কিঙৰ প্ৰব্লেম সেই প্ৰব্লেমটো আৰু এজন মানুহৰ হৈছিল আৰু পুৰা যুক্তিতৰ্কত পুৰা লিপ্ত হৈ গৈছে আমি এতিয়া যুক্তিতৰ্ক নকৰোঁ আৰু কিন্তু কিছুমানেতো কৰিয়ে দিয়ে ডাইৰেক্ট মই যি কৈছিলোঁ পাৰ্কিঙৰ কথাটো এতিয়া এই মানুহটোৱে পুৰা লাগি দিছে আমি এতিয়া এইবিলাক সৰু সৰু কথাত মানে গুৰুত্ব নিদিওঁ আমি পইচাত দি পেলাই পাৰ্কিং হেৰি কৰিছোঁ আমাৰ ইনকাম কৰি আছে আহে ভাই আমাৰ ইনকাম কৰি আছে আৰু হস্পিটেলৰ চকীদাৰৰ লগত সিহঁতৰ অংকনত খেলিয়ে হ'ল গাড়ী সোমাব দোকান চোকান সোমাব পাৰিলেও বন্ধ কৰি দিয়ে গেট কিজনী এক্সট্ৰা ইনকামটো লাগবে না কিমান গাড়ী প্ৰাইভেট পাৰ্কিঙত থব লগা হৈছে আমাৰ এতিয়া লাষ্ট কাম কি থাকিল কি এণ্ডস্কপি আৰু কি ব্লাড টেষ্ট নে এই কেতিয়া কৰিব লাগিব এইখিনি 10 দিন পিছত এই খাদ্যখিনি ভালকৈ খালিয়ে হ'লা নে কি অ'কে আমি এতিয়া ঘৰমুৱা হ'ম ঘৰমুৱা পক্ষী ঘৰমুৱা হ'ম এটা কথা কওঁ ওটাইতো দুটা কথা কওঁ চেকআপতটো ডক্টৰে বেছি কথা কয় নবয় কি কৈছে গম নাপা এইখিনিৰ কাৰণে আমি মংগলদৈৰ পৰা আহিব লগা হয় কালি ডক্টৰটোকে মাতিব লাগিছিল বোলে মংগলদৈৰ দেখিছে হয় নেকি ডক্টৰক মংগলদৈত মাতি কিবা কথা খাব পালি তাৰমানে ঘুমাব বিচাৰি নব হে নব চাহ খাওঁ লাগছি আৰু গাড়ী এখন লগাই দিলা মোৰ চাল চৰি গৈছে মই একো বেয়া পাওঁ নাই বেছি হেৰি কৰা নাই আৰু তই এইটো চাইডে বহিছিলি এইখিনি কি কি এইটো গাড়ী চলোৱা জোৰত কি কৰিছ এইগিলা মেনু চাৱা হয় নাই ভনীয়ে মেনু খাম নহয় তই কি কামুৰি আছিল এইখিনি ভৰ য'তে নহওক এটা VIP ফিল ল'ব মন যায় না হয়নে নহয় কৈছো বাৰু সিহঁতে তাতে বহক ভাই আমি
হেভি ফিল লৈছোঁ লাগিলে পুৰি তৰকাৰীয়ে খাম ফিলিংছ কিন্তু VIP লাগব একদম আহিম গোটেই ফেমিলি লৈ আহিম বাই বাই মেডিচিন একেবাৰে গুৱাহাটীত নাপালোঁ এনে ডাইৰেক্ট মংগলদৈ নাপালোঁ নহয় মংগলদৈত ল'ম মানে চিনাকি অলপমান কমত হ'ব নে আকৌ এতিয়া ভাত খাওয়াৰ টাইমে হ'লা হে মুৰ্গীটো তোক যে ধৰবা দিছিল কি কৰবি মুৰ্গী খেদবা লাগব এবাৰ যায় কোনে মুৰ্গী খেদব কোনে মুৰ্গী খেদবা লাগব পাহাত তই মোক ভিডিঅ' নকম ৰে ইগলা কৰা কথা কৰি ভিডিঅ' তো যে ইমান এক্স আমি কেনকে গম পাওঁ ইটাহে গম পাইছো তো চালো কিন্তু দেই এনে নাজানা তো দেখাই থাকা তই মেকা হে এক্স থাকে মানুহ এক্স থাকক ডাবল এক্সও থাকক ট্ৰিপল এক্স থাকবা নালগে মানুহৰ দুটাক লাগি অপচন থাকে বুজি পাইছা 3 নম্বৰত পঢ়বা দিবা নালগে 3 নম্বৰত পঢ়লি ডাইৰেক্ট হেতু বিয়ায়ে তাৰমানে ট্ৰিপল এক্সত বুজি পাইছা একদম বাহিৰে বাহিৰে আহি পালো ইউথ ক্লাব দাদা লগ কৰিলো আৰু দুখন কেলেণ্ডাৰ দিলে এই ইউথ ক্লাবৰ অফিচত আৰু বাহিৰত মাইনা কেইটা খেলি আছে সুন্দৰকে ইয়া বাকি ভাল নে শুভেচ্ছা থাকিল নতুন বছৰৰ দেৰিকে হলো টিকলিয়া খেলি আছে কোন ক্লাছ পালা এবাৰ 9 পালা কেতিয়া লগ পাইছিলো আমি তুমি 7 মানত থাকতে নেকি নহয় 2 বছৰ হৈ গল এই হেৰি প্লাস থাকে গানটোত বিয়াত ছানা খালো আমি তোমালোকে ছানা খোৱা মই ষ্টাৰ্ট কৰো আৰু ন বাই বাই ঘৰমুৱা হওঁ আৰু ঘৰত কি ৰখি আছে মুৰ্গীয়ে ৰখি আছে নে এবাৰ পিন্ধিবা নে এইটো কান্দিছে এইটো হাঁহিছে এইটো কান্দিছে বাপা খুৱাই দিম ৰবা এবাৰ ষ্ট্ৰাগল দেখছা এই পুতেক দেখছা না বা এইটো জাষ্ট এ এক্সাম্পল আঠুৱাটোনবাৰ কাৰণে ফৰাইছি না ই হেৰাল লোহাৰ টুকুৰা আৰু তাৰ আগতে এটা কাম কৰছি কি কৰছি এডাল ভৰাই দিছি এইয়া আকৌ লৈছি হা কি কৰিবা বাপা ক'ত দিবা সেইখনত নাথাকো নহয় মই হয় নেকি সোমাই দিবা তোমাৰ কণ্ট্ৰলটো চাওঁ দিয়াচোন বাৰু ক'ত জাগাটোত ভৰাই দিয়া দাংবা নৰা চেষ্টা কৰাচোন বাপা পাৰিবা দে পাৰিম বঢ়িয়া দেখছা তাৰ হেৰি ঠেলি দি তলত দেখি বা তাৰ তাৰমানে জোচটো হাততালি দিছে বাবা এইয়া ৰনে নাচিছে দেখিছা বাবা ৰনে পাৰে ৰাইজ দেখিছা বা গা উঠে ৰনৰ গা আৰু জোচত বেলেগ কাম কৰি দিয়ে কিন্তু লাষ্ট কিন্তু মুৰ্গী ফান্দত বজিল পুৰা খাই আছো এই লোকেল মুৰ্গীটো এই হেৰি কলকিত ভৰাম বুলি পেটত সোমাব এতিয়া বৰ্তমান খাই আছো পুৰা আৰু ৰাম